আজিৰ ভিডিঅ'ত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ কিমানখিনি ডাটা ৰেজেক্ট হৈছে বা কিমানখিনি ডাটা এপ্ৰুভ হৈছে আপোনালোকে নেটৰ পৰা কেনেদৰে চেক কৰিব পাৰিব মই আপোনালোকক দেখুৱাইছোঁ। মহিলা উদ্যমিতাৰ ডাটাখিনি চেক কৰিবলৈ আপুনি গুগলত MMUA বুলি চাৰ্চ কৰিব। মোবাইলতো তাই চাৰ্চ কৰিব পাৰে, নাইবা কম্পিউটাৰ থাকিলে কম্পিউটাৰতো চেক কৰিব পাৰিব। তাৰপিছত প্ৰথম যিটো লিংক আহিব mmua.in, প্ৰথম লিংকটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব কেইটামান অপশ্যন পাব, হোম, এনালিটিক্স, এলিজিবিলিটি ক্ৰাইটেৰিয়া, তাৰপিছত লাখপতি ডিডি। ইয়াতে বহুতকেইটা অপশ্যন দিয়া আছে। মই যিহেতু মহিলা উদ্যমিতাৰ ডাটা দেখুৱাম তাৰ কাৰণে ইয়াতে চাব এনালাইটিক্স বুলি লিখা আছে, এনালাইটিক্সত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ডিষ্ট্ৰিক্ট ৱাইজ ডাটা। ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজ ডাটা দিয়া আছে। বিচাৰিলে আপুনি ভিউ LAC ৱাইজ, অৰ্থাৎ ইয়াতে আপুনি সমষ্টি ৱাইজো চাব পাৰে। মই আপোনালোকক ডিষ্ট্ৰিক্ট ৱাইজ দেখুৱাইছোঁ, ঠিক আছে। ভিউ ডিষ্ট্ৰিক্ট ৱাইজ। তাৰপিছত আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয়, ডিষ্ট্ৰিক্টৰ ইয়াৰ পৰা চিলেকশ্যন কৰিব। চেম মই ইয়াতে গোৱালপাৰা ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিছোঁ। প্ৰথমতে মই ডিষ্ট্ৰিক্টত চাওঁ, ডিষ্ট্ৰিক্টত কিমান ফৰ্ম কালেকশ্যন হৈছিল। প্ৰথমটো হৈছে কিমান ফৰ্ম কালেকশ্যন হৈছিল, তাৰপিছত কিমান ডাটা এপ্ৰুভ হৈছে আৰু এইখিনি কিমান ডাটা ৰেজেক্ট হৈছে ইয়াতে দেখুৱাই আছে, ঠিক আছে। মই ইয়াতে গোৱালপাৰাত ক্লিক কৰিছোঁ। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ব্লকৰ নাম আহিব, ব্লকত কিমান ফৰ্ম ইয়াতে কালেকশ্যন হৈছিল, কিমান ফৰ্ম এপ্ৰুভ হৈছে আৰু ফৰ্ম কিমান ৰেজেক্ট হৈছে ইয়াতে লিখা আছে। চেম মই ইয়াতে যদি লক্ষীপুৰৰ কথা, জলেশ্বৰৰ কথা কওঁ, এইটো হৈছে জলেশ্বৰ ব্লক। তো ইয়াতে ফৰ্ম কালেক্ট হৈছিল 12,313টা, ফৰ্ম এপ্ৰুভ হৈছে 11,989 আৰু ফৰ্ম ৰেজেক্ট হৈছে আপোনাৰ 10,324টা, ঠিক আছে। মোটামুটি 50% এপ্ৰুভ হৈছে আৰু 50% ধৰক ইয়াতে ৰেজেক্ট হৈ গৈছে। তো এনেদৰে আপুনি ডাটাখিনি চেক কৰিব পাৰিব। নেম ৱাইজ এতিয়ালৈকে অহা নাই, আগলৈ যদি নেম ৱাইজ চেক কৰাৰ কিবা অপশ্যন আহে মই আপোনালোকক দেখুৱাম। এতিয়া আপোনালোকে ব্লক ৱাইজ আৰু সমষ্টি ৱাইজ চেক কৰিব পাৰিব কিমান ডাটা এপ্ৰুভ হৈছে বা ৰেজেক্ট হৈছে। চ' আজিৰ ভিডিঅ'ত এইখিনি। এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ লাগিলে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।